যান্ত্ৰিকতাৰ এই ধামখুমীয়াত ক্ৰমত হেৰাই যাবলৈ ধৰিছে বাঁহ-বেতৰ সামগ্ৰী। বাঁহ-বেতৰ সামগ্ৰী তৈয়াৰ কৰি পোহপাল দিছে পৰিয়াল। এই শিল্পটো জীয়াই ৰখাৰ স্বাৰ্থতে তীব্ৰ কান্তক সহযোগ কৰিবলৈ আহ্বান স্থানীয় লোকৰ। আপোনাৰ কি নাম? তীব্ৰ ৰাভা। তীব্ৰ ৰাভা। আপুনি কি কি বস্তু নিৰ্মাণ কৰে বাঁহেৰে? বাঁহেৰে সচৰাচৰ ডলা, চালনী, চেপা, খালৈ, জাকৈ, মূঢ়া, তাৰপিছতে খুখুৰি, তাৰপিছত বিচনী, ভাৰপাচি, গুড়াচালা, নিষ্কা আৰু ইফালে বোৱনী হাতৰ চেৰেকী এইবিলাক বনায় আৰু যঁতৰ বনাওঁ। আচ্ছা আচ্ছা, কিমান দিনৰ পৰা বনাই আছে আপুনি? আজি 2 বছৰ হ'ল। 2 বছৰ ধৰি দোকানখন দি আছে ন? দোকানখন দি আছোঁ। ক'ত দিছে দোকানখন? কোন জেগাত আছে এতিয়া? এতিয়া মৌগাঁৱত। মৌগাঁৱত বনাইছে দোকানখন। হয়। এইবোৰ কাম যি কৰে আপুনি, বাঁহৰে কিবা যি বনাই আছে, এইবিলাক কিমান বছৰৰ পৰা এইবোৰ কামত জড়িত হৈ আছে আপুনি? এনে মইতো সৰুৰ পৰাই তাৰমানে এইবিলাক কাম কৰোঁ, কৰি ভাল পাওঁ। সেইকাৰণে মই এই কামখিনি মই বাদ নিদিওঁ। ঘৰৰ কাৰণে লাগিলেও চানি এখন হ'লেও বহি দিম, এনেকৈ কৰোঁ। কেতিয়া শিকিছিল আপুনি? ক'ত কেনেকৈ শিকিছিল? এতিয়া মই ধৰক ক'ত কেনেকৈ শিকিছিল বুলি ক'লে সচৰাচৰ মই আনৰ লোকৰ ঘৰতে শিকিছোঁ। লোকৰ ঘৰত কাম সৰুতে চাকৰ খাটিবলগীয়া হৈছিল ভাত মুঠিৰ কাৰণে, এনেকৈ কওঁ বামুণ। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।